ওৰে নিশা ধৰ্ষণ কৰিছিল তাইক। বুকুত হাত ভৰাই কামুৰি দিছিল পিতৃ বয়সীয়াৰ এটা পাখণ্ডই। কেমেৰাৰ সন্মুখত উচুপি উঠিল এগৰাকী যুৱতী। স্ক্ৰীণত দেখাৰ এই যুৱতীগৰাকীৰ নাম হৈছে সোহিনী দত্তৰ। এই সোহিনী দত্তৰ জীৱন গাথাৰ শুনিলে আপোনাৰ হয়তো গাৰ নোম শিয়ৰি উঠিব। আপুনিও কাৰোবাক বিশ্বাস কৰাৰ আগত এবাৰ ভাবিবলৈ বাধ্য হ'ব। পিতৃ বয়সৰ এজন ব্যক্তিয়ে কিদৰে ওৰে নিশা এই সোহিনী দত্ত নামৰ যুৱতীগৰাকীৰ লগত ধৰ্ষণ কৰিছিল, আজি কেমেৰাৰ সন্মুখত নিজেই ক'ব এইগৰাকী সাহসী যুৱতীয়ে। তেতিয়া বয়স আছিল যুৱতীগৰাকী মাত্ৰ 13 বছৰ। 13 বছৰ বয়সতে একো জনাই নাছিল এইগৰাকী কণমানি যুৱতীয়ে। যুৱতীগৰাকী মুখেৰে শুনি লওক প্ৰকৃততে কি হৈছিল যুৱতীগৰাকীৰ লগত। पापा की उम्र का इंसान मेरे ऊपर चढ़ के यहाँ पे जो मन किए जा रहा है, एक पॉइंट के बाद शायद जस्ट मेरी बॉडी फ्रीज हो गई, मेरे मूवमेंट्स बहुत लिमिटेड हो गए। ये इंसान मेरे ऊपर था। मुझे बस इतना पता था कि मुझे अगर यहाँ से बचना है तो मुझे चुप रहना जरूरी है। उनको जो करना था तो उन्होंने कर लिया, उनको कपड़े उतारने थे उन्होंने उतार लिए, उनको जो करना था वो पूरी रात वो करते रह गए। मेरा इतना था कि जो डर था वो दर्द में कब बदल गया वो पता ही नहीं चला। मैं तो बस पूरे रात इतना ही सोचते रह गई कि मुझे इससे बचना है, ये दर्द बस सह लूंगी तो शायद खत्म हो जाएगा। ये भी मैंने जाने दिया, ये भी मैंने घर वालों को नहीं बताया। और आई थिंक ज़्यादातर बच्चे यही सोचते हैं, एक बार घर वालों को बता दिया तो उनका रिएक्शन ऐसा भी आ सकता है कि तुमने कुछ किया रहेगा इसीलिए तुम्हारे साथ ऐसा हुआ। तभी मुझे रियलाइज़ हुआ कि इंसान को डर तो है ही नहीं। अगर ये अपनी वाइफ के पास में सो के मुझे छू सकता है तो सोचिए इस इंसान को कितनी ज़्यादा हवस है। ঘটনাৰ বিৱৰণ অনুসৰি এই যুৱতীগৰাকী পিতৃ বয়সৰ এজন ব্যক্তিয়ে তেওঁলোকৰ পৰিয়ালৰ নিচেই আপোন ব্যক্তি আছিল। এইজন ব্যক্তিৰ যিজন ব্যক্তিক এই যুৱতীগৰাকী পিতৃ মাতৃয়ে চকু মুদি বিশ্বাস কৰিছিল। এই যুৱতীগৰাকীৰ বয়স তেতিয়া মাত্ৰ 13 বছৰ আছিল। 13 বছৰ হৈ থাকোঁতে পিতৃ মাতৃয়ে পঢ়ুৱাবলৈ দায়িত্ব দিছিল সেই লম্পট ব্যক্তিজনক। যুৱতীগৰাকীৰ পৰিয়ালৰ লগত অতি ঘনিষ্ঠ সম্পৰ্ক আছিল সেই লম্পট ব্যক্তিজনৰ। সেই ব্যক্তিজন বিবাহত আবদ্ধ হৈছিল। তেওঁলোকৰ সন্তানো আছিল, কন্যা সন্তানো আছিল। কন্যা সন্তানগৰাকী এইগৰাকী যুৱতীতকৈ ডাঙৰ আছিল। এদিন তেওঁলোকৰ ঘৰত থাকিবলৈ গৈছিল এইগৰাকী যুৱতী। এটা বন্ধ কোঠাত এইগৰাকী যুৱতী তেতিয়া মাত্ৰ 13 বছৰ আছিল আৰু ওৰে নিশা লম্পট ব্যক্তিজনে ধৰ্ষণ কৰিছিল এইগৰাকী যুৱতীক। আৰু এই সকলোখিনি কথা কৈ দিলে হত্যাৰ ভাবুকি দিছিল সেই লম্পট ব্যক্তিজনে। এবছৰ দুবছৰ নহয় কেইবাবছৰো এনেকৈ গ'ল। বুকুত লৈ গ'ল একোৰা জুই। আৰু অৱশেষত সাহস গোটাই সামাজিক মাধ্যম, পিতৃ মাতৃ, ওচৰ চুবুৰীয়াৰ সকলোৰে আগত এই লম্পটটোৰ বিষয়ে খুলি ক'লে আৰু আৰক্ষীয়ে অৱশেষত গ্ৰেপ্তাৰ কৰে লম্পটটোক। যদি আপোনাৰ ঘৰতো এগৰাকী কন্যা সন্তান আছে তেনেহ'লে আপুনিও অতি সহজতে কাকোৱে বিশ্বাসত নল'ব। প্ৰত্যেকটো খোজতে সাৱধান হওক, সজাগ হওক। এইগৰাকী সাহসী সোহিনী দত্তৰ জীৱন গাথা।